নমস্কাৰ মই পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ আমি 2012 যিখন টেটৰ পেপাৰ আছিল সেই পেপাৰখনৰ ম্যাথমেটিক্সখিনি আমি আলোচনা কৰি আছিলোঁ আমি যোৱা খণ্ডত চতুৰ্ভুজৰ ওপৰত আলোচনা কৰিলোঁ তাৰ ওপৰত যি প্ৰশ্ন আছিল সেইকেইটা আলোচনা কৰিলোঁ আজি আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো আছে এনেকুৱা তলৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে আৰু এনেকুৱা ত্ৰিভুজ আপোনালোকক গণনা কৰিব দিলে আপোনালোকে এটা দুটাকে গণনা কৰি থাকিলে ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে ইয়াৰ কিছুমান ট্ৰিক আছে আজি মই সেই ট্ৰিকখিনিৰ ওপৰতে আলোচনা কৰিম এই প্ৰশ্নটোৰ উত্তৰটো মই কৰি দিম দিয়াৰ আগতে আমি ইয়াৰ ট্ৰিকটো এনেকুৱা ত্ৰিভুজ উলিয়াব আহিলে আপোনালোকে কেনেকুৱা ট্ৰিক ব্যৱহাৰ কৰিব সেইটো ওপৰতে আজি মই ডিসকাস কৰিম এনেকুৱা প্ৰশ্ন প্ৰায় কম্পিটিটিভ এক্সামতে আহি থাকে গতিকে ইয়াৰ ট্ৰিকটো আমি কি চাওঁ প্ৰথমতে আপোনালোকে চাওক এনেকুৱা যদি এটা ত্ৰিভুজ থাকে এই ত্ৰিভুজটোত এটোতো এটা ত্ৰিভুজে আছে ইয়াত এটা ত্ৰিভুজে আছে আমি এটো গম পালো কিন্তু যদি এই ত্ৰিভুজটোৰ মাজেৰে এডাল এই ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰি দিয়া হয় ইয়াত এতিয়া কেইটা ত্ৰিভুজ আছে ইয়াত কেইটা ত্ৰিভুজ আছে সৰু সৰু এটা দুটা আছে লগতে এই ডাঙৰ ত্ৰিভুজটো এই ডাঙৰ ত্ৰিভুজটো টোটাল কেইটা ত্ৰিভুজ আছে তিনটা ত্ৰিভুজ কেনেকৈ গম পালো এটো এ বি সি এটো নাম দিলো ডি তে এ বি ডি এটো এটা ত্ৰিভুজ সৰু ত্ৰিভুজ এক নম্বৰ ত্ৰিভুজ নাম দিছো এ ডি সি এটো এটা ত্ৰিভুজ দুটা ত্ৰিভুজ আৰু যেটো ডাঙৰ এটো এটা ত্ৰিভুজ তিনটা ত্ৰিভুজ গতিকে ইয়াত তিনটা ত্ৰিভুজ আছে তিনটা ত্ৰিভুজ এবাৰ এনেকৈ যদি দিয়ে ইয়াত কেইটা ত্ৰিভুজ আছে 1 2 3 সৰু সৰু তিনটা ত্ৰিভুজটো আছে তাৰ উপৰি চাওক সৰু সৰু তিনটা ত্ৰিভুজ আছে এই দুটা ত্ৰিভুজ মিলি এটা ত্ৰিভুজ আছে আৰু এই দুটা ত্ৰিভুজ মিলি এটা ত্ৰিভুজ আছে আৰু এই ডাঙৰ ত্ৰিভুজটো কেইটা হল টোটাল সৰু সৰু তিনটা ত্ৰিভুজ 4 5 6 টোটাল 6টা ত্ৰিভুজ এনেকৈ আমি গণনা কৰিব পাৰিম কিন্তু যদি আৰু বাঢ়ি যায় তেতিয়াতো আমি গণনা কৰিবলৈ আমাৰ অসুবিধা হৈ যাব এতিয়া চাওক এটো গণনা কৰিবৰ কাৰণে সৰু সৰু ত্ৰিভুজ কিটা যেটো আছে 1 আৰু 2 সৰু ত্ৰিভুজ কেইটা আছে টোটাল কেইটা আছে দুটা আছে 1 2 এতিয়া এই কিটাক আমি যদি প্লাস কৰি দিও 1 + 2 কৰি দিও টোটাল 3 এটো ট্ৰিক ব্যৱহাৰ কৰিব পাৰিব ইয়াত 6টা আছে 1 2 3 আমি 1 + 2 + 3 এটো এড কৰি দিলে হল 2 1 3 3 3 6 সহজ হল না যদি এনেকৈ দিয়া থাকে তেনেহলে কেইটা ত্ৰিভুজ আছে আমি কেনেকৈ গণনা কৰিম এনেকৈ গণনা কৰি থাকিলে ভুল হ'ব গতিকে আমি সৰু সৰু ত্ৰিভুজ কিটা 1 2 3 4 নাম্বাৰ কৰি দিলো নাম্বাৰ কৰি দি 1 + 2 + 3 + 4 কৰি দিলে টোটাল ওলাই যাব 4 3 7 8 9 10টা ত্ৰিভুজ আছে ইয়াত বুজি পাইছে না আৰু ধৰি লৈছো এটো এটা এটোত কেইটা ত্ৰিভুজ আছে 1 2 3 4 5 6 1 পৰা 6 লৈকে আমি কন্টিনিউ 1 + 2 + 3 + 4 + 5 + 6 এখিনি যোগ কৰি দিলে হল 6 5 11 15 16 18 19 20 21টা ত্ৰিভুজ আছে ইয়াক কৰাৰ আৰু এটা ট্ৰিক আছে হিসাব কৰাত 1 + 2 + 3 এনেকৈ হিসাব কৰিলেও আপোনালোকৰ ভুল হ'ব পাৰে বা টাইম বচাবৰ কাৰণে আপোনালোকে আৰু এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰে এটো 1 + 2 3 যে ইয়াত লাষ্টৰ নম্বৰ যেটো আছে 2 2 লগত ইয়াৰ পিছৰ নম্বৰটো 2 পিছৰ নম্বৰটো 3 ৰে মাল্টিপ্লাই কৰি 2 ৰে ডিভাইড কৰি দিলে হল তিনটা ইয়াত লাষ্টৰ নম্বৰটো 3 আছে 3 পিছৰ নম্বৰটো কি কিমান 4 3 * 4 / 2 কৰি দিলে হল 2 2 * 4 3 2 * 6 এনেকৈ লাভ ইয়াত লাষ্টৰ নম্বৰটো 4 মানে এটো এটা স্বাভাৱিক সংখ্যাবিলাকৰ
যোগফলৰ যিটো ফৰ্মুলা সেইটো 4টালৈকে যদি 1ৰ পৰা 4টালৈকে আমি যোগফল উলিয়াব লাগে তেতিয়া আমি 1 2 3 4 এনেকৈ যোগ নকৰি পেলাই যিটো লাষ্টৰ সংখ্যা তাৰ লগত তাৰ পিছৰ সংখ্যাটো দি পূৰণ কৰি 2ৰে ডিভাইড কৰি দিলে হ'ল 2ৰে 4 যাব দুবাৰ 5 2 10 ইয়াত 6লৈকে আছে 6লৈকে আমি হিচাপ কৰি থাকিবলৈ মানে অসুবিধা হ'ব পাৰে গতিকে 6 লগত তাৰ পিছৰ সংখ্যাটো 7ৰে পূৰণ কৰিলোঁ কৰি 2ৰে হৰণ কৰি দিলোঁ 2 3 গুণ 6 7 3 গুণ 21 বুজি পাইছা নিশ্চয় এবাৰ এটা মই অলপ বেলেগ ধৰণৰ লৈছোঁ বেলেগ ধৰণৰ ত্ৰিভুজ এটা লওঁ এবাৰ চাওক এইটো ত্ৰিভুজ এনেকুৱা ত্ৰিভুজ যদি থাকে তেতিয়া আমি কেনেকৈ উলিয়াম প্ৰথমে সৰু সৰু ত্ৰিভুজকেইটা পাহৰি যাওক এইকেইটা চাওঁ আমি ডাঙৰ ত্ৰিভুজ এইকেইটা নাই বুলি ভাবক আগৰ নিচিনাকৈ কৰোঁ যদি তো 1 2 3 4 4টা ত্ৰিভুজ আছে 4টা ত্ৰিভুজ থাকিলে কি হ'ব 1 + 2 + 3 + 4 মানে কিমান হ'ব 4 3 7 8 9 10 10টা ত্ৰিভুজ আছে লগতে এইটো এটা ত্ৰিভুজ এইটো ত্ৰিভুজ সৰু সৰু প্লাছ দুটা ত্ৰিভুজ কিমানটা হ'ল টোটেল 12টা ত্ৰিভুজ এবাৰ আৰু অলপমান টাফ কৰি দিছোঁ মই এইটো দিলোঁ ইয়াত কেইটা ত্ৰিভুজ আছে টোটেল আমি সৰু সৰু ত্ৰিভুজকেইটা উলিয়াই লওঁ 1 2 3 4 5 এইকেইটা উলিয়াই লওঁ 1 + 2 + 3 + 4 + 5 1ৰ পৰা 4লৈকে আমাৰ হিচাপ কৰা আছে 10 এইখিনিৰ পৰা এইখিনিলৈকে কিমান হয় 10 + 5 মানে কিমান হয় 15 যদি এডাল নাথাকিলেহেঁতেন তেনেহ'লে এই ত্ৰিভুজটোত কিমানটা ত্ৰিভুজ আছে 15 কিন্তু এইটোও থাকিল নহয় এতিয়া এই ত্ৰিভুজটোৰ এইটোত কেইটা থাকিব এইটোত নাম্বাৰ কৰোঁ 1 2 3 1 থাকিলে 1 + 2 + 3 কিমান হ'ব 3 4 5 6 15 6 21টা ত্ৰিভুজ আছে ইয়াত বুজি পাইছে এবাৰ মই চতুৰ্ভুজৰ ভিতৰত যদি থাকে ত্ৰিভুজ তেতিয়া কেনেকৈ হিচাপ কৰিম সেইটো চাওঁ আগতে ত্ৰিভুজৰ ভিতৰত আমি ত্ৰিভুজ আঁকিছিলোঁ তেতিয়া সেইটো ট্ৰিক আছিলে এতিয়া তাত চতুৰ্ভুজৰ ভিতৰত থকা ত্ৰিভুজকেইটা উলিয়াব লাগে ইয়াত কেইটা ত্ৰিভুজ আছে তেতিয়া কি কৰিব সৰু সৰু ত্ৰিভুজকেইটা নাম্বাৰ কৰিব 1 2 3 4 4টা আছে নহয় 4ক 2ৰে পূৰণ কৰি দিলে হ'ল 4 2 8টা ত্ৰিভুজ হ'ব টোটেল একদম চিম্পল এইটো চতুৰ্ভুজ এবাৰ যদি এনেকৈ থাকে ইয়াত কেইটা ত্ৰিভুজ আছে নাম্বাৰ কৰি যাওক প্ৰথমতে 1 2 3 4 5 6 7 8 8টা আছে নহয় 8 2 16টা টোটেল 16টা ত্ৰিভুজ আছে একদম চিম্পল এবাৰ আৰু অলপ বেলেগ ধৰণে চাওঁ অলপ টান কৰি গৈ আছোঁ মই এনেকৈ যদি থাকে এইটো টোটেল কেইটা ত্ৰিভুজ আছে প্ৰথমতে সৰুটো পাহৰি যাওক ডাঙৰকেইটা চাওক 1 2 3 4 5 6 7 8 এইটোত আমি যেনেকৈ উলিয়াইছিলোঁ তেনেকৈ 8 2 16 এবাৰ সৰু সৰু ত্ৰিভুজকেইটা চাওঁ ইয়াৰ ভিতৰত আছে 1 2 3 4 5 6 7 8 ইয়াতো 8টা আছে 8 2 16 টোটেল কেইটা ত্ৰিভুজ হ'ব 32টা ত্ৰিভুজ আছে এইবাৰ মই লেভেলটো আৰু অলপ ওপৰত লৈ যাওঁ তেতিয়া আপোনালোকে যেনেকুৱা ধৰণৰ এনেকুৱা প্ৰশ্ন নাহক সকলো সলভ কৰিব পাৰিব এইবাৰ এইটো চিত্ৰ চাওক এইটো চিত্ৰত কেইটা ত্ৰিভুজ আছে আমি হিচাপ কৰি উলিয়াব লাগে এতিয়া বোধ কৰোঁ আপোনালোকৰ কাৰণে সহজ হৈছে উলিয়াবলৈ আমি এইটো ভাগ কৰি লওঁ A B C D এইটো এটা চতুৰ্ভুজ
আমি চতুৰ্ভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে কেনেকৈ হিচাপ কৰিব লাগে আমি গম পালোঁ। আৰু এ বি ডি নাম দিলোঁ। এইটো এটা ত্ৰিভুজ, এ বি ডি এটা ত্ৰিভুজ। তো এইটো ত্ৰিভুজত কেনেকৈ ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ থাকিলে কেনেকৈ উলিয়াই আমি এইটোও জানো। তেনেহ'লে আপোনালোকে চাওক, প্ৰথমতে আমি চতুৰ্ভুজটো উলিয়াই লওঁ বেলেগকৈ। 1 2 3 4 5 6 7 8 8টা আছে। এ বি চি ডিৰ চতুৰ্ভুজত কেইটা হ'ব টোটেল? 8 × 2 16, 16টা আছে ইয়াৰ ভিতৰত। এইবাৰ এ বি ডি ত্ৰিভুজটোৰ কাৰণে চাওঁ। এ বি ডি ত্ৰিভুজটোত কেইটা আছে নাম্বাৰ কৰোঁ বেলেগকৈ। 1 2 ত্ৰিভুজৰ ক্ষেত্ৰত আমি কেনেকৈ উলিয়াওঁ? 1 + 2 কিমান হ'ব? 3। কিন্তু এতিয়াও হোৱা নাই কমপ্লিট। ত্ৰিভুজটোক আমি বেলেগকৈ উলিয়াইছোঁ। এইটো ত্ৰিভুজত এ বি ডি ত্ৰিভুজটোৰ ভিতৰত কেইটা ত্ৰিভুজ আছে আমি বেলেগকৈ উলিয়াইছোঁ, আৰু চতুৰ্ভুজৰ কাৰণে বেলেগকৈ উলিয়াইছোঁ। কিন্তু চতুৰ্ভুজ আৰু ত্ৰিভুজটো মিলি পেলাইও আকৌ ত্ৰিভুজ হৈ আছে নহয়। কেনেকৈ হ'ব বাৰু? এইটোৰ নাম যদি অ' দিওঁ, ডি অ' বি এইটো এটা ত্ৰিভুজ হৈ থকা নাই জানো? ডি অ' বি এইটোতো আমি হিচাপ কৰা নাই। ডি অ' বি এটা ত্ৰিভুজ হৈ আছে। আৰু অ' এ ডি এইটো এটা ত্ৰিভুজ হৈ আছে। অ' এ ডি এইটো এটা ত্ৰিভুজ হৈ আছে। আৰু কিবা আছে নেকি? আৰু নাই। ত্ৰিভুজ আৰু চতুৰ্ভুজৰ মাজত এইটো কম্বাইন হৈ আছে অ' বি ডি আৰু এ অ' ডি। আৰু দুটা ত্ৰিভুজ ওলাব। তাৰমানে আৰু দুটা ত্ৰিভুজ ওলাব। কিমান হ'ব? 21টা ত্ৰিভুজ। গতিকে এই ডায়েগ্ৰামটোৰ ভিতৰত টোটেল কেইটা ত্ৰিভুজ আছে? 21টা। এইটো মনত ৰাখিব। মানে এনেকুৱা কম্বাইন হৈ থাকিলে আমি বেলেগ বেলেগকৈ উলিয়াই ল'ম, লৈ পেলাই আকৌ ইহঁত দুটাৰ ভিতৰত আকৌ কিবা কম্বাইন হৈ কিবা ত্ৰিভুজ আছে নেকি সেইটো আমি চেক কৰিব লাগিব। গতিকে এইটো কম্বাইন হৈ আছিলে। গতিকে এই দুটা ত্ৰিভুজ আমি হিচাপ কৰি পেলাই টোটেল কেইটা ত্ৰিভুজ পালোঁ? 21টা। এইবাৰ এইটো চিত্ৰ চাওক। এইটো চিত্ৰ চাই আপোনালোকে এটা কাম কৰক, ভিডিঅ'টো পজ মাৰি লওক। পজ মাৰি লৈ এই চিত্ৰটোত কেইটা ত্ৰিভুজ আছে আপোনালোকে হিচাপ কৰি উলিয়াওক। উলিয়াই পেলাই তাৰপিছত মই কৰি দিম, আপোনালোকে এনচাৰটো মিলিছেনে নাই চাব। মই অলপ কৈ দিছোঁ বাৰু। প্ৰথমতে আপোনালোকে চাওক, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এইটো চতুৰ্ভুজ, এইটো ত্ৰিভুজ, এইটো চতুৰ্ভুজ, এইটো ত্ৰিভুজ। আপোনালোকে এতিয়া ভিডিঅ'টো পজ মাৰক। পজ মাৰি পেলাই কেলকুলেশ্যন কৰি চাওক, এনচাৰটো উলিয়াওক, তাৰপিছত চেক কৰিব মোৰ ভিডিঅ'টো। এতিয়া চাওক, মই কৈ দিছোঁ। এইটো ত্ৰিভুজ, এইটো ত্ৰিভুজৰ নাম দিলোঁ এ বি চি। এ বি চি ত্ৰিভুজৰ ইয়াত কেইটা আছে? ত্ৰিভুজ কেইটা প্ৰথমে আমি হিচাপ কৰি লওঁ। এ বি চিৰ নাম দিলোঁ মই ডি ই এফ, আৰু এইটো ত্ৰিভুজৰ নাম দিলোঁ পি কিউ আৰ। নাম নিদিলেও হ'ব, মই আপোনালোকক বস্তুটো বুজাবৰ কাৰণে নাম দিছোঁ। নাম নিদিয়াকৈ উলিয়াব পাৰিব আপোনালোকে। প্ৰথমে চাওঁ, এইটো ত্ৰিভুজ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ। ত্ৰিভুজ 3টা আছে। আৰু চতুৰ্ভুজ কেইটা আছে? এইটো এটা আৰু এইটো এটা। ত্ৰিভুজ কেইটাত চাওঁ, এ বি চি ত্ৰিভুজত 1 2 টোটেল কেইটা থাকিব? 3টা। তেনেকৈ এইটো ত্ৰিভুজত 3টা থাকিব, এইটো ত্ৰিভুজত 3টা থাকিব। ত্ৰিভুজ কেইটাত কেইটা থাকিব? 3 3 3 3, তাৰমানে 3 3 গুণ 9টা থাকিব। ত্ৰিভুজকেইটাত টোটেল 9টা ত্ৰিভুজ থাকিব। আকৌ চতুৰ্ভুজ কেইটা? চতুৰ্ভুজত কেইটা থাকিব? 1 2 3 4। চতুৰ্ভুজত 4 2 8 থাকে। এটা চতুৰ্ভুজত 8টাকৈ থাকিব। দুটা চতুৰ্ভুজত কেইটা থাকিব? 8 + 8 16। হ'লনে? প্ৰথমতে মন কৰক, এই ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ। 3টা ত্ৰিভুজত, এটা ত্ৰিভুজত 3টাকৈ ত্ৰিভুজ আছে, গতিকে 3টা ত্ৰিভুজত 9টা হ'ল। আৰু চতুৰ্ভুজ আছে দুটা, এটা চতুৰ্ভুজত 4টাকৈ আছে, 4 2 গুণ 8টা হ'ব, 8 8 16টা। কিন্তু এতিয়া চাওক, কম্বাইন চাব লাগিব। এতিয়া কম্বাইন
আমি ত্ৰিভুজকেইটাক বেলেগকৈ ধৰিছোঁ আৰু চতুৰ্ভুজকেইটাক বেলেগকৈ হিচাপ কৰিছোঁ। ত্ৰিভুজ আৰু চতুৰ্ভুজ মিলি আকৌ ত্ৰিভুজ বনে নেকি? তো এইটো চতুৰ্ভুজ আৰু এইটো ত্ৰিভুজ মিলিও বেলেগ ত্ৰিভুজ হয় নেকি চাওঁ। হয়, বি চি ডি এইটো এটা ত্ৰিভুজ হ'ব ডাঙৰ। এই বি চি ডিটো এইটো চতুৰ্ভুজ আৰু এইটো ত্ৰিভুজৰ ভিতৰতে আছে। বি চি ডি এটা হ'ল। আকৌ এইটো চতুৰ্ভুজ আৰু এইটো ত্ৰিভুজৰ মাজত এটা ত্ৰিভুজ হ'ব ডি চি ই। মই ত্ৰিভুজকেইটাৰ নাম এইকেইটা লিখি দিছোঁ। এইকেইটাটো আপোনালোকে উলিয়াব পাৰিবই, কিন্তু এই কম্বাইন হৈ থকাকেইটা খেলি মেলি লাগিব পাৰে। বি চি ডি ত্ৰিভুজৰ এটা, বি চি ডি ত্ৰিভুজৰ এটা প্লাছ ডি চি ই এইটো এটা ত্ৰিভুজ হ'ব ডি চি ই। ঠিক সেইদৰে এইটো চতুৰ্ভুজ আৰু এইটো ত্ৰিভুজৰ ভিতৰত হ'ব পাৰে, আৰু এইটো ত্ৰিভুজ আৰু এইটো চতুৰ্ভুজৰ ভিতৰত হ'ব পাৰে। এইটো ডি কিউ এফ ডি কিউ ই এইটো এটা ত্ৰিভুজ হ'ব, আৰু এটা ই কিউ আৰ এটা ত্ৰিভুজ হ'ব ই কিউ আৰ। টোটেল আৰু কেইটা ত্ৰিভুজ বাঢ়িব? 4টা ত্ৰিভুজ। তাৰমানে 16 9 25, 25 4 29টা। টোটেল ইয়াত কেইটা ত্ৰিভুজ আছে? 29টা ত্ৰিভুজ আছে। ঠিক আছে, এতিয়া নিশ্চয় আপোনালোকৰ এইটো প্ৰব্লেম কৰিবলৈ অসুবিধা নহয়। কওকচোন কিমানটা থাকিব ইয়াত? কিমানটা থাকিব কওকচোন? ঠিক আছে, মই বুজাই দি আছোঁ বাৰু। মই আকৌ পাতিছোঁ। এইটোত চাওঁ এতিয়া। এতিয়া মই মাজতে অ' এটা নাম দি দিলোঁ, চেণ্টাৰটো অ' নাম দিলোঁ। এতিয়া অ' বি চি ত্ৰিভুজত চাওক, ত্ৰিভুজকেইটা ভাগ ভাগ কৰি লওঁ আমি। অ' বি চি ত্ৰিভুজত ইয়াত কেইটা ত্ৰিভুজ আছে? 1 2। তাৰমানে কিমান থাকিব? 1 + 2 3, 3টা ত্ৰিভুজ থাকিব অ' বি চিত। চাওক আকৌ এ অ' চি এইটো এটা ত্ৰিভুজ এ অ' চি, ইয়াতো কিমানটা থাকিব? 3টা। আকৌ এ অ' বি ইয়াতো কিমানটা থাকিব? 3টা। কেনেকৈ হৈছে নিশ্চয় বুজি পাইছে। অ' বি চিত 1 + 2 আৰু অ' বি চি, মানে অ' বি ই, অ' ই চি আৰু অ' বি চি 3টা ত্ৰিভুজ হ'ল। তেনেকৈ এইটোৰ কাৰণে 3টা, এইটোৰ কাৰণে 3টা, এইটোৰ কাৰণে 3টা। এতিয়া বি চিক বেছ হিচাপে লৈ বি অ' চি ত্ৰিভুজটোৰ কাৰণেহে আমি হিচাপ কৰিছিলোঁ। বি এ চি এইটো ত্ৰিভুজৰ কাৰণে যদি আমি হিচাপ কৰোঁ, বি এ চিৰ কাৰণে ইয়াত মই আঁকিছোঁ চা, বি এ চি আৰু এডাল এ ই। এইটোৰ কাৰণেও 3টা নাথাকিব জানো? 1 2 3। এইটোৰ কাৰণেও 3টা হ'ব, হয়নে? আমি আগৰটোত উলিয়াইছিলোঁ বি চিক বেছ হিচাপে লৈ বি অ' চি এইটোৰ কাৰণে উলিয়াইছিলোঁ 1 2 3টা উলিয়াইছিলোঁ। এতিয়া ভালকৈ বুজি পাব। বি চিক বেছ হিচাপে লৈ বি অ' চি ত্ৰিভুজৰ কাৰণে আমি উলিয়াইছিলোঁ 3টা। ঠিক সেইদৰে বি এ চিক বেছ হিচাপে লৈ এ অ' চিৰ কাৰণে উলিয়াইছিলোঁ 3টা। আকৌ এ বিক বেছ হিচাপে লৈ এ অ' বিৰ কাৰণে উলিয়াইছিলোঁ 3টা। 9টা হ'ল। এবাৰ বি চিক বেছ হিচাপে লৈ বি এ চিৰ কাৰণে উলিয়াম। ইয়াত কেইটা হ'ল? 3টা। এইবাৰ এ চিক বেছ হিচাপে লৈ এ বি চিৰ কাৰণে উলিয়াম। সেয়াতো 3টা হ'ব, কিন্তু 3টা হ'লেও আমি এটা বাদ দিব লাগিব, কাৰণ 3টাৰ এটা এ বি চি নিজেই। এ বি চিটোক আমি এবাৰহে হিচাপ কৰিব পাৰিম। এ বি চি ত্ৰিভুজটোক আমি এবাৰহে হিচাপ কৰিব পাৰিম। বুজি পাইছেনে? এইটোক বি চিক বেছ হিচাপে লৈ আমি এ বি চি ত্ৰিভুজৰ কাৰণে 3টা পালোঁ। এতিয়া এ চিক বেছ হিচাপে লৈ এইটোতে চাওক, এ চিক বেছ হিচাপে লৈ এ বি চি ত্ৰিভুজটোৰ কাৰণে এডাল নহয়, এডাল নহয়, এইডাল। ইয়াতো 3টা আছে, কিন্তু এই 3টাৰ ভিতৰত এ বি চিটো আমি আগতে হিচাপ কৰি লৈছোঁ, বি চিক বেছ হিচাপে লওঁতে হিচাপ কৰি লৈছোঁ। গতিকে
সেইটোক আমি আৰু হিচাপ কৰিব নোৱাৰিম, আমি দুটাই ধৰিব লাগিব, তাৰমানে এইটো আৰু এইটোৱে ধৰিব লাগিব। ঠিক সেইদৰে এ বিক বেছ হিচাপে লৈ যিটো আমি হিচাপ কৰিম এইডাল, ইয়াতো 3টা ত্ৰিভুজ আছে, কিন্তু 3টা ত্ৰিভুজ থাকিলেও এ বি চিটো আমি অলৰেডি আমি হিচাপ কৰিছোঁৱেই, গতিকে এইটো আৰু এইটোহে, ইয়াতো 2টা, তাৰমানে ইয়াত কেইটা হ'ব 3 4 5 6 7টা, 9 7 কিমান হ'ব টোটেল 16টা, মানে এনচাৰ এইটো ৰাইট 16টা হ'ব। বুজি পাইছেনে? আকৌ কৈছোঁ, যদি বুজা নাই কোনোবাই আকৌ কৈছোঁ, প্ৰথমে আমি এইটোত চাওঁ, অ'টোক আমি চেণ্টাৰ হিচাপে ধৰিলোঁ। ইয়াত এ বি চি এইটো ডাঙৰ এটা ত্ৰিভুজ আৰু এইকেইটা সৰু সৰু ত্ৰিভুজ, এইটো সৰু সৰু ত্ৰিভুজ। প্ৰথমতে বি চিক বেছ হিচাপে লৈ বি অ' চি ত্ৰিভুজো আমি কেলকুলেশ্যন কৰিব পাৰিম আৰু বি এ চিক বেছ হিচাপে লৈ কেলকুলেশ্যন কৰিব পাৰিম। প্ৰথমে যদি এইটো চাওঁ বি অ' চি, এইটো ত্ৰিভুজৰ কাৰণে এইডাল আছে, ইয়াত কেইটা ত্ৰিভুজ থাকিব, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এইটো নিজেও এটা ত্ৰিভুজ, 3টা। নেক্সট এইটোৰ কাৰণে চালোঁ, এইখিনি নাই বুলি ভাবক, এইটোৰ কাৰণে এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এইটো নিজেও এটা ত্ৰিভুজ, 3টা। এবাৰ এইখিনি নাই বুলি ভাবক, এইটো বেছ হিচাপে হ'লে এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এইটো নিজেও এটা ত্ৰিভুজ, 3টা হৈ গ'ল। এবাৰ ভিতৰখিনি বাদ দিলোঁ, ডাঙৰকেইটা চাওঁ, ডাঙৰকেইটা এ বি চি, এইবাৰ বি চিক বেছ হিচাপে লৈ এইটো এটা ত্ৰিভুজ 1 2 আৰু এই ডাঙৰটো এটা ত্ৰিভুজ 3, ইয়াক আমি এবাৰে হিচাপ কৰিলোঁ, এ বি চি ডাঙৰ ত্ৰিভুজটোক আমি এবাৰে হিচাপ কৰিলোঁ। নেক্সট বাৰ এ চি বেছ হিচাপে লৈ এইটো এটা ত্ৰিভুজ, এইটো হয় আৰু ডাঙৰটোও হয়, এ বি চিটোও হয় ইয়াত, কিন্তু এ বি চিটোক আমি এবাৰ হিচাপ কৰিছোঁ, ইয়াক 3বাৰ হিচাপ কৰিব নোৱাৰিম নহয়, গতিকে এইটো 2বাৰ হিচাপ কৰিলোঁ। এইবাৰ এ বিক বেছ হিচাপে লৈ এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এ বি চি ত্ৰিভুজ, এ বি চিটোক আমি আগতে হিচাপ কৰিছোঁ, গতিকে 2, মানে কিমান হ'ল, এইফালে 9টা, এইফালে 7টা, 9 7 16টা। নহ'লে এইটো কেলকুলেশ্যন কৰোঁতে এনেকৈ কৰিব পাৰে, এইটো যেনেকৈ কৰিছে, এইফালেও আমি 3 হিচাপ কৰি 9 কৰিব পাৰোঁ, 9 2 18, কিন্তু এ বি চিক আমি 3বাৰ হিচাপ কৰিছোঁ, 3বাৰ হিচাপ কৰিলে আমি এবাৰ ধৰিম, 2টা মাইনাছ কৰি দিম, 2 মাইনাছ কৰি দিম 16 হ'ব, কাৰণ ইয়াত এ বি চিক 3বাৰ হিচাপ কৰিছোঁ, ইয়াত এ বি চি হিচাপ কৰা হৈছে, ইয়াতো কৰা হৈছে, ইয়াতো কৰা হৈছে, ইয়াতো কৰা হৈছে, এ বি চিক 3বাৰ হিচাপ কৰা হৈছে, গতিকে আমি এবাৰহে হিচাপ কৰিম, 2বাৰ মাইনাছ কৰি দিব লাগিব, 2 মাইনাছ কৰি দিলে 16 হ'ব, এনেকৈও আপোনালোকে ভাবিব পাৰে। ঠিক আছে, গতিকে এনেকুৱা যদি চিত্ৰৰ পৰা যদি ত্ৰিভুজ গণনা কৰিব আহে আপোনালোকে নিশ্চয় পাৰিব। আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, কাৰণ বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। নেক্সট ইয়াৰ পিছৰ যিকেইটা প্ৰশ্ন আছে ইয়াৰ নেক্সট খণ্ডটোত মই আলোচনা কৰিম, তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেনেহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'বোৰ আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।